দেৰগাঁৱৰ এজন অভিনেতাৰ জীৱন সংগ্ৰাম অভিনয়ৰ সলনি কৰিছে দিন হাজিৰা ৰিলত নহয় ৰিয়েল লাইফত কৰিছে জীৱন সংগ্ৰাম সপোন যেন সপোন হৈ ৰল অভিনেতা ৰাকেশ শৰ্মাৰ পেছা বা নিচা সকলোৰে বেলেগ বেলেগ যদি নিচা পেছালৈ পৰিৱৰ্তন কৰিব লগা হয় তেন্তে কিমান কঠিন হ'ব তাৰে উদাহৰণ ৰাকেশ শৰ্মা দেৰগাঁৱৰ এজন অভিনেতাই কৰিব লগা হৈছে কঠোৰ জীৱন সংগ্ৰাম দিন হাজিৰা কৰি চলাই নিব লগা হৈছে জীৱন এসময়ত ভ্ৰাম্যমান তথা ধাৰাবাহিকৰ এজন জনপ্ৰিয় কৌতুক অভিনেতা হিচাপে পৰিচিত আছিল ৰাকেশ শৰ্মা কিন্তু পৰিস্থিতিৰ তাগিদাত জীৱনে ল'লে নৰূপ ৰিয়েল লাইফত অভিনেতা ৰাকেশ শৰ্মাই কৰি গৈছে কষ্ট যিমানেই নহয় অভিনেতাজনে অভিনয় এৰি এতিয়া বিয়া সকামত কাম কৰি চলাই গৈছে নিজৰ জীৱনটো মোৰ ঘৰ গোলাঘাট জিলা আমাৰ গাঁওখনৰ নাম লুকুমাই গাঁও নামটো মোৰ ৰাকেশ শৰ্মা কেতিয়াবা অভিনয় জগতত জড়িত অভিনয় জগতত জড়িত মই কালচাৰেল লাইনটো ক'ব গ'লে মই ক্লাছ 2 পৰা আৰম্ভ কৰিছোঁ তেনেকৈ তাৰপৰা গাঁৱত নাটক কৰিবলৈ ল'লোঁ গাঁৱত নাটক কৰিলোঁ ভাওনা কৰিলোঁ কৰি পেলাই 2012 চনত মই প্ৰথম থিয়েটাৰত খোজ পেলাইছোঁ আৰু নাট্য যাত্ৰাটো প্ৰথম মই শিকিছিলোঁ আপোনাৰ প্ৰথমটো গাঁৱতে নিজে শিকা মইনা পাৰিজাতত শিকা তাৰপিছত মই কোৰ্চ কৰিছিলোঁগৈ দেৰগাঁও নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি সীমান্ত ফুকন ছাৰৰ তাত আৰু চান্দু মিন্দাও আছিলে তাত একেলগে তাৰপৰা গৈ পেলাই থিয়েটাৰ যাত্ৰা 12 চনত গ'লোঁ তাৰপাছত চিৰিয়েল কৰিলোঁগৈ 2016 চনত বেহাৰবাৰী কৰিলোঁ তাৰপৰা কোনমোৰাপোন নামে এখন কৰিলোঁ আৰু সৰু সুৰাকৈ কৰিছিলোঁ আৰ্থিক দৈন্যতাত আপুনি কেনেদৰে চলি আছে কেনেদৰে এতিয়া মই ক'বলৈ গ'লে হাজিৰা কাম কৰিহে চলি থাকিবলগীয়া হৈছে কাৰণ আৰ্থিকভাৱে একেবাৰে আমি ইমান সবল নহয় যেনে কোনোমতে খাই আছোঁ চলি আছোঁ তেনেকৈ আছে সহৃদয়মান ব্যক্তিক বা চৰকাৰক কিবা অনুৰোধ জনাব নেকি যিহেতু আপোনাৰ বহু প্ৰযোজকে প্ৰতাৰণাও কৰিলে ক্ষেত্ৰত কি ক'ব প্ৰযোজকসকলে প্ৰতাৰণা কৰিছে কিন্তু এতিয়া ক'বলৈতো ভাষা নাই মানে কি হ'ল আমিতো বিচাৰি পইচা উলিয়াব নোৱাৰোঁগৈ যি দেখিছোঁ আৰু অকল প্ৰযোজক বুলিয়ে নকওঁ মই বিভিন্ন ক্ষেত্ৰত নাটকখনে শিকাবলৈ গৈছোঁ বা নৃত্যৰ অলপ আভাস সেইবোৰ শিকাবলৈ গৈছোঁ তেনেকুৱা মানে কি হয় নিজৰ যিখিনি কষ্ট হয় কিন্তু সেইমতে আমি পইচাটো নাপাওঁ আৰু দিবলৈ মন নকৰে আচলতে ঘৰত গৈ শিকাবলগীয়া হয়গৈ ঘৰতো যাওঁ কিন্তু মই চবৰ কথা নকওঁ কিছুমান মানুহে পইচা দিয়ে এতিয়া মই প্ৰথম থিয়েটাৰত যাওঁতে প্ৰথম থিয়েটাৰত ক্লিয়াৰ পইচাই পাইছোঁ নটসূৰ্য থিয়েটাৰত গৈছিলোঁ তেতিয়া ক্লিয়াৰ পইচাই পাইছিলোঁ তাৰপিছত বেলেগ থিয়েটাৰত আৰু প্ৰযোজকসকলে কিনো ক'ম আমাক চাগে আমি কম বাজেটত থাকোঁ কিন্তু দেই একেবাৰে কম বাজেট আমাৰ এতিয়া থিয়েটাৰত ক'বলৈ PP ছিষ্টেম পাৰ পেণ্ডেল যিটো পইচা দিয়ে সেইটো পইচা আমি পাওঁ 2টা পেণ্ডেলৰ মূৰত 3টা পেণ্ডেলৰ মূৰত আমি পাবও পাওঁ নহ'লে এটা পেণ্ডেল আজি ইয়াত থিয়েটাৰ কৰিলোঁ আজি লাষ্ট নাইট আমাক PPটো দিয়ে আৰু এটা কথা এনেকুৱা এটা সময় আপোনাক আমি দেখিছোঁ এতিয়া যে আপুনি যিহেতু হাজিৰা কাম কৰি থাকে বা যি কাম তেতিয়া আপোনাক সেই অভিনেতা ৰাকেশ শৰ্মা বুলি পৰিচয় দিবলৈ গৈ আপুনি কিন্তু কেতিয়াবা পৰিচয় লুকুৱাবলগীয়া হয় কিমান দুখৰ মানে সেই সময়ত বহুত দুখ লাগে যেতিয়া কিবা এটা কাম কৰি থাকিম মানে হাজিৰা নিচিনাকৈ আমি টকা 400-500 টকা পাওঁ ৰাতিপুৱা 8টাতে যাব লাগে ৰাতি 10টা 12টাও বাজি যাব পাৰে কিন্তু পইচা একেটাই আকৌ 500 টকা বা 400 টকা তেতিয়া এই খুৱাই থাকোঁতে মানুহ কিছুমানে চিনি পায় ন তুমি নাটক কৰা ন থিয়েটাৰ কৰা তুমি ৰাকেশ তুমি চিৰিয়েলটো কৰিছা তেতিয়া মই মানুহক কৈ দিওঁ মই নহয় সেয়া বেলেগ এনেকৈ বুলি কৈ পেলাই মই আঁতৰি দিওঁ সেইখিনিৰ পৰা মানে আৰু সেই জেগাটোলৈ মই দ্বিতীয়বাৰ নাযাওঁ তাৰমানে সেই মানুহকেইজনৰ ওচৰলৈ দ্বিতীয়বাৰ মই মানে কিবা এটা খানাত মোক খুৱাই থাকিলেও সেইফালে মই নোযোৱা হৈ যাওঁগৈ থিয়েটাৰ মই প্ৰথম নটসূৰ্য কৰিছোঁ তাৰপাছত মই গ'লোঁ সুদৰ্শন তাৰপাছত বিষ্ণুজ্যোতি বুলি এখনত গ'লোঁ তাৰপাছত গ'লোঁ ৰুদ্ৰাক্ষ তাৰপৰা অহা বছৰ ভাল কথা পাতি আছোঁ পাতি থকা হৈছে নিজৰ প্ৰাপ্যখিনি পাইছেনে প্ৰাপ্যখিনি সময়মতে নাই পোৱা আৰু গোটেইখিনি প্ৰাপ্য নাই পোৱা তাৰমানে ধাৰাবাহিক মই বেহাৰবাৰীখন কৰিছিলোঁ তাৰপিছত কোনমোৰাপোন উৰণীয়া মন বুলি এখনত কৰিছিলোঁ ধাৰাবাহিকত পইচা পাতি তাত পইচা পায় তাত পইচাকেইটা থিয়েটাৰ তাত পইচা পায় মানে তাত কম পইচা আমিতো আৰু আমাৰ চিনাকি মুখ নহয় ন আমাৰ মানে এদিন দুদিনৰ কাৰণে যাওঁ বা এসপ্তাহৰ কাৰণে যাওঁ আমাৰতো চিনাকি নহয় সেইকাৰণে প্ৰাপ্যটো কম যদিও খালি মাহেকৰ পাছত পায় আৰু যেনেকৈ তেওঁলোকৰ পদ্ধতিত পইচাটো দিয়ে সেই পদ্ধতিত দিয়া হয় আপোনাৰ পৰা এটা ডাইলগ দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24